হেল্ল' এভৰিৱান। ইয়াতকৈ আগতে মই এটা ভিডিঅ' দিছিলোঁ মাছৰুম ফাৰ্মৰ বিষয়ে। আজি মই আকৌ এটা ভিডিঅ' দিবলৈ লৈছোঁ, যোনটোত মই আপোনালোকক এক্সপ্লেইন কৰিম যে খেৰটো যোনটো ইয়াৰ কাৰণে দৰকাৰ পৰে, সেই খেৰটো কেনেকৈ কটা হয়, কেনেকৈ ৰাখোঁ, আৰু তাৰপিছত পেকিং কৰাৰ আগত খেৰটো কেনেকৈ আমি বীজাণুমুক্ত কৰিবলৈ কেনেকৈ প্ৰচেছিং কৰা হয়, সেই কথাটো মই এইটো ভিডিঅ'ত জনাম। চাই থাকিব। খেৰটো 2 ইঞ্চি 3 ইঞ্চি চাইজত এনেকৈ কাটি পেলাই দবাই লোৱা হয়। খেৰটো কটাৰ পিছত এনেকৈ এই বস্তা দেখিছে নহয়, এই বস্তাবোৰত এনেকৈ ভৰাই থোৱা হয়। প্ৰত্যেকটো বস্তাত 5-5 কেজিকৈ থাকে খেৰ, সৰু সৰুকৈ কটা থাকে খেৰটো। আৰু ইয়াৰ পিছত কি হয়, খেৰটো আমি ড্ৰাম থাকে, ড্ৰামত ভৰাই পেলাই তাত পানী ভৰাই দিম, তাত আকৌ চূণ দিম, চূণৰ লগত সেইটো আমি 24 ঘণ্টাৰ কাৰণে তিয়াই থ'ম। সেইটো অলপ দেখাই আছোঁ। এই বস্তা আৰু খেৰৰ আমি ড্ৰাম দেখিছোঁ নহয়, ইয়াতে তিয়াই থোৱা হয়, পানী ভৰা হয়, চূণ ভৰা হয়। তাৰপিছত ইয়াতে বস্তাবোৰ 24 ঘণ্টাৰ কাৰণে তিয়াই থোৱা হয়। তিয়াই থোৱাৰ পিছত আকৌ আমি এই বস্তাটো এনেকৈ বাহিৰলৈ উলিয়াই দিওঁ, আকৌ এইটো 24 ঘণ্টা ৰাখোঁ যাতে পানীটো ড্ৰেইন আউট হৈ যায়। তাৰপিছত ইয়াক প্ৰচেছিং কৰিব, আমি পেকিঙৰ কাৰণে ৰেডি কৰোঁ। সেইটো কেনেকৈ কৰিম মই নেক্সট ভিডিঅ'ত জনাম, কাৰণ এইটো ভিডিঅ' অকণমান ডাঙৰ আৰু দীঘলীয়া।